গাইছ এইখন আপোনাৰ ৰায়হান ইয়াত দেখিছে গুৱাহাটী টু বাগপাৰা আৰু এইফালে মানকাছাৰ যায় আৰু বডি আপোনাৰ হ'ল গোবিন্দ মটৰ্ছ দেখাই দিছোঁ ফ্ৰণ্ট লুক মজা বাছখন বলক এতিয়া ভিতৰৰ ফালে যাওঁ ধুনীয়া লাগিছে যাম বাৰু ভিতৰত আগতে আউটাৰ লুকটো দেখাইছোঁ বাৰু এয়া বলক এতিয়া ভিতৰৰ ফালে যাওঁ এয়া বাছৰ কেবিনটো চাই ল'ব অশোক লেনৰ বাছ হয় ধুনীয়া আৰু লগতে আছে ষ্টাফ দাদা কি খবৰ দাদা ভালে বাছটো কেইটা বজাত যাব 8টা বজাত যাব ন আৰু কেইটা বজাত গৈ পাব কালি মানকাছাৰ 5টা আৰু খাওয়া দাওয়া ক'ত কৰিব আপোনালোকে দিনাৰ পাইকানত কৰে না কিমান সময় ৰখে তাতে 40 মিনিট আৰু ৰাস্তা ঠিক আছে ন এতিয়া ৰাস্তা বেয়া নেকি আচ্ছা 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 ঠিকে আছে দাদা আৰু টিকেটৰ দামটো ক'ব 360 টকা না মানকাছাৰলৈকে 300 টকা আৰু কালি ৰিটাৰ্ণ কেতিয়া আহিব মানকাছাৰৰ পৰা 6:30 ৰাতিপুৱা কিবা গধূলি ঠিক আছে দাদা বলক গাইছ এতিয়া ভিতৰৰ ফালে যাওঁ ৱাও ধুনীয়া 2x2 চিটাৰ কোচ দেখিছে মজা লাগিছে বাছখন গাইছ বাছখন বেছি দিন নাই 7 মাহ চলি আছে আৰু বাছৰ বডিটো হ'ল আপোনাৰ গোবিন্দ মটৰ্ছ আৰু অশোক লেনৰ বাছ হয় আৰু দাদাইটো ভালকৈ বুজাই দিছে বাছৰ টিকেটৰ দাম টাইম আৰু কেইটা বজাত গৈ পাব আৰু কেইটা বজাত বেক হ'ব শুনিলে আপোনালোকে ভাল লাগিছে বাছখন মজা ইণ্টেৰিয়ৰটো আৰু চিটবোৰ কমফৰ্টেবল লং জাৰ্ণিৰ কাৰণে মজা বাছখন আপোনাৰ পাইকানত ডিনাৰ কৰিব 40-45 মিনিটমান ৰখে বুলি কৈছে তাতে খাই বৈ আৰামছে মানুহ ফ্ৰেছ ট্ৰেছ হৈ যাব পাৰিব ধুনীয়াকৈ মজা ভাল লাগিল আৰু চাৰ্জিং পইণ্ট আছে লগতে এয়া দেখাই দিছোঁ আৰু ফেন আছে লগতে ফেন পাই যাব মজা বাছখন ধুনীয়া লাগিছে নতুন বাছ হয় আৰু পেচেঞ্জাৰ উঠি আছে এজন এজন কৰি আৰু দাদাৰ নামটো কি পাপেল আপোনাৰ ঘৰ মানকাছাৰৰ নেকি বাহ বঢ়িয়া আৰু আপুনি কিমান বছৰ হ'ল বাছত থকা 15 বছৰ হৈ গ'ল পাইলট নেকি আপুনি কণ্ডাক্টৰ অ'কে আৰু পাইলট কেইজন থাকে দুজন থাকে নেকি একজনে চলাই লৈ যায় আচ্ছা আচ্ছা বহুত দূৰ ন ৰাস্তাটো অঁ ৰেষ্ট লৈ ন বঢ়িয়া বঢ়িয়া আৰু খোৱাৰ পিছততো নন ষ্টপ যায়ে থাকে অ'কে অ'কে ঠিক আছে দাদা ভাল লাগিল হা লগ পাই ধুনীয়া বাছ হয় আৰু গুড নাইট অ'কে হেপী জাৰ্ণি